যদিও দৰং জিলাত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তথাপিতো ইতিমধ্যে নিৰ্বাচনৰ বাবে যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান ইতিমধ্যে তুংগত উঠিছে বুলি আমি ক'ব লাগিব। মই উপস্থিত আছোঁ 5 নম্বৰ হাউলি জিলা পৰিষদৰ এলেকাত আৰু এইটো হৈছে উপহুবৰা পঞ্চায়তৰ কোঁৱৰপাৰা অঞ্চল আৰু এই কোঁৱৰপাৰা অঞ্চলৰ গাঁৱত বিজেপিৰ প্ৰাৰ্থী শেৱালী গোস্বামী কলিতা ইতিমধ্যে তেওঁৰ প্ৰচাৰত ব্যস্ত হৈছে। আমি দেখুৱাইছোঁ তেখেতৰ লগত একাংশ মহিলা পুৰুষ লগ হৈ বিজেপিৰ যি গীত সেই গীতৰ জৰিয়তে তেখেতসকলে প্ৰচাৰ আৰম্ভ কৰিছে গাঁৱৰ মাজে মাজে। এয়া হৈছে কোঁৱৰপাৰা গাঁও। মই পোনে শেৱালী গোস্বামী কলিতাৰ ওচৰলৈ যাব বিচাৰিম। মই জানো যে আপুনি এগৰাকী সত্ৰৰ পৰা অহা ছোৱালী, গতিকে আপুনি নিশ্চয় বিভিন্ন সময়ত সত্ৰীয়া ভাওনাই হওক এয়া কৰিছে, গতিকে আপোনাৰ পৰা এটা ডাইলগ ৰাইজে শুনিব নিশ্চয় ইচ্ছা কৰিব। মই বটদ্ৰৱা সত্ৰৰ এগৰাকী জীয়ৰী হয় আৰু বিবাহ সূত্ৰে মই মঙলদৈৰ বোৱাৰী। মই সত্ৰ সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ, বিশেষকৈ ভাওনা সংস্কৃতি। যিহেতু মই সৰু জন্মৰ পৰাই মই ভাওনা দেখি আহিছোঁ, সত্ৰীয়া নৃত্য গীত বৰগীত এইবিলাক দেখি আহিছোঁ, গতিকে মই ভাবিছোঁ যে মঙলদৈতো এই পৰিৱেশ এটা মই আনো আৰু সেই উদ্দেশ্যে মই মঙলদৈ মহিলাসকলক লৈ প্ৰথমবাৰৰ বাবে মই ভাওনা ইয়াত অনুষ্ঠিত কৰিছোঁ আৰু এই মহিলাসকলে বিভিন্ন মঞ্চত ভাওনা প্ৰদৰ্শন কৰিব বিচাৰিছে। তাৰ বাহিৰেও মঙলদৈত প্ৰথমবাৰৰ বাবে মই ৰাস মানুহৰ দ্বাৰা ৰাসৰ অনুষ্ঠিত কৰিবলৈ মই আপোনাৰ পৰা বচন শুনিব বিচাৰিম, ৰাইজে শুনিব বিচাৰিব। পাহৰিয়ে গৈছোঁ মই বচনবিলাক এতিয়া, বহু দিনৰ আগৰ ইয়াতে জড়িত হৈ আছিলোঁ যদিও বচনটো পাহৰিয়ে গৈছোঁ। ঐ ইয়ে নৰাধম আজি তোহাৰী শিৰচ্ছেদ কৰবো। এই আৰু এটা কৃষ্ণৰ বচন মাতি দিম, তাৰ বাবে সংস্কৃত শ্লোকৰ। হে প্ৰিয়া সখে কিমৰ্থমইদাং ঘূৰাৰণ্যং জ্যোতিতি অস্মিয়ানি বীৰ কাননে তে পাবিশন্তি কথয়তি শীঘ্ৰং কায়া উতপাত গোকুলে সঞ্জাতুপি। আপুনি প্ৰথমতে এটা বচন গালে আৰু যিটো বচনত আপুনি বধ কৰাৰ কথা কৈছে, কি আপোনাৰ শত্ৰুক আপুনি এনেধৰণে বধ কৰিব? হ'ব পাৰে, একো ডাঙৰ কথা নহয়। ৰাজনীতিৰ ক্ষেত্ৰত নামিছোঁ যেতিয়া, এখন আমাৰ যুদ্ধক্ষেত্ৰ, এই যুদ্ধক্ষেত্ৰখনততো আমি শত্ৰুক দমন কৰিবৰ বাবে আহিছোঁ আৰু ৰাইজৰ মাজত থাকিম বুলিয়ে আহিছোঁ। ৰাইজৰ লগত থাকিম, ৰাইজৰ উন্নয়নৰ পক্ষত থাকি ৰাইজৰ উন্নয়নৰ হৈ নিশ্চয় কাম কৰিব লাগিব। তাৰ কাৰণে দলে আমাক আগবঢ়াই দিছে। হয়, এই কথাটো ক'ব লাগিব যে যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনৰ ইতিমধ্যে প্ৰচাৰ অভিযান দৰং জিলাতো তুংগত উঠিছে আৰু এই প্ৰচাৰৰ লগতে যিসকল প্ৰাৰ্থীয়ে যথেষ্ট যোগ্যতা থকা প্ৰাৰ্থী, যথেষ্ট শিক্ষিত প্ৰাৰ্থী শেৱালী গোস্বামী কলিতা, আৰু তেখেতে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত, তেখেত সত্ৰৰ পৰা অহা ছোৱালী হিচাপে তেখেতে ইতিমধ্যে সত্ৰৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি দৰং জিলাতো সত্ৰীয়া যিসমূহ অনুষ্ঠান সেইসমূহ তেওঁ প্ৰচাৰ কৰিছে। গতিকে এই ধৰণে তেখেতৰ বিৰোধীকো তেখেতে এটি বচনৰ জৰিয়তে তেখেতে সাৱধান কৰি দিছে, তেওঁৰ লগত যাতে যুঁজত নামিবৰ কাৰণে চেষ্টা নকৰে।